এইটো আঘাত গোটেই জীৱন থাকিব যেতিয়ালৈকে আমি মোৰ জীৱনৰ শেষ সিনেমাখন কৰিম তেতিয়ালৈকে চাগে মই জুবিনৰ কথা মেনশ্যন কৰিবই লাগিব বা নকৰিলেও মই জুবিনদাৰ নামটো লৈ বা জুবিনদাক দেখুৱাই দেখুৱাই আপোনালোকে ব্যৱসায় বন্ধ কৰক। এই কথা মই কোৱা কথা নহয়, এষাৰ কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিলে ৰবি শৰ্মাদেৱে। আৰু ৰবি শৰ্মাদেৱৰ কাষত উপস্থিত আছিল অসমৰ কণ্ঠশিল্পী দীক্ষু দা। ৰবি শৰ্মাদাই আৰু এনে কি মন্তব্য কৰিলে জুবিনদাৰ বিষয়ে যে জুবিনদাক তেখেতে প্ৰথমেই ক'লে যে জুবিনদাক দেখুৱাই দেখুৱাই আপোনালোকে ব্যৱসায় বন্ধ কৰক বা জুবিনদাৰ নামটো লৈ আপোনালোকে ব্যৱসায় বন্ধ কৰক। কাৰ কথা ক'লে বা কাক এই বিষয়টোৰ ওপৰত সকীয়াই দিলে শুনক, ভিডিঅ'টোত শুনক। এইটো আঘাত গোটেই জীৱন থাকিব যেতিয়ালৈকে আমি মোৰ জীৱনৰ শেষ সিনেমাখন কৰিম তেতিয়ালৈকে চাগে মই জুবিনৰ কথা মেনশ্যন কৰিবই লাগিব বা নকৰিলেও মই মনত হ'লেও এবাৰ ভাবিম। সেইটো থাকিব আমাৰ নহয়, কাৰণ আমি জুবিনটো আমাৰ টীম আছিল এটা পাৰ্ট। তো জুবিনৰ মঞ্চতে গৈ মই প্ৰমোশ্যন কৰিছিলোঁ চিনেমাৰ, সেইটো সদায় থাকি যাব। কিন্তু কথা হৈছে মোৰ এতিয়া অনুৰোধ যে এতিয়া জুবিনক দেখুৱাই জুবিনৰ নামটো লৈ যাতে আৰু যাতে তাৰ পৰা ব্যৱসায় উলিয়াবলৈ যাতে চেষ্টা নকৰি জুবিনক এটা ইনষ্টিটিউট হিচাপে এৰি দিয়ক। জুবিন ইজ নাও এন ইনষ্টিটিউট, জুবিন ইজ নাও এন আইডিঅ'লজি। জুবিন গাৰ্গ হৈছে এতিয়া আশ্ৰয় বহুত মানুহৰ। জুবিনৰ এটা ইনষ্টিটিউটত এসোপা ল'ৰা ছোৱালী, ভৱিষ্যত প্ৰজন্মৰ ল'ৰা ছোৱালীক আমি ট্ৰেইনিং কৰি আছে তাত চবেই। গতিকে জুবিন এতিয়া বেলেগ এটা জেগাত গুচি গ'ল, গতিকে জুবিনক নামটো ব্যৱহাৰ কৰি ব্যৱসায় কৰাটো বন্ধ কৰিলে মোৰ ভাল লাগিব। জুবিনদাৰ পুৰণা যিসমূহ গান আকৌ নতুন ৰিমেক কৰি সেইটো কৰক, সেইটো মই ট্ৰিবিউট বুলিয়ে ক'ম। কিন্তু মই কৈছোঁ যে প্ৰত্যেকটা জেগাত যেতিয়া জুবিন গাৰ্গৰ নাম লৈ যদি ব্যৱসায় কৰিবলৈ কোনোবাই চেষ্টা কৰে তেতিয়াহে বেয়া লাগে। কাৰণ তেওঁ নিজৰ জীৱনৰ বহু সময় আমাক দি থৈ গ'ল, বহু গান দিলে, বহু সৃষ্টি দিলে, চিনেমা চলচ্চিত্ৰ উদ্যোগটোতো কাম কৰিলে, যিটো তাৰ ফিল্ড নাছিলে, তাৰপিছতো জুবিনে কাম কৰিলে। তো ইমান কণ্ট্ৰিবিউট কৰাৰ পাছত এজন মানুহক এতিয়া লৈ আৰু ব্যৱসায় কৰি থাকিব নালাগে। তেওঁক ট্ৰিবিউট দিয়ক, তেওঁক মেনশ্যন কৰক, তেওঁক আইডিঅ'লজি হিচাপে গ্ৰহণ কৰক। তেওঁৰ যিবোৰ আইডিঅ'লজি সেইবিলাক লৈ মানি চলক। জুবিনে যেনেকৈ সাহেৰে কৰিছিলে যে মই পইচা খৰচ কৰিম চিনেমা বনাম, সেইটো আইডিঅ'লজি লওক। কিন্তু জুবিন গাৰ্গৰ ফটো এখন দেখুৱাই দিয়েই যে চিনেমাখন হিট কৰাম বুলি ভাবে, সেই ভাৱনাটো লাহে লাহে এতিয়া এৰিবলৈ হ'ল। আৰু এবছৰ পাৰ হ'ব এতিয়া।